এয়া অতি দুর্ভাগ্যজনক কথা, অত্যন্ত দুর্ভাগ্যজনক কথা। আজিৰ দিনত ধুবুৰীৰ মাজমজিয়াত এটা গ্ৰীণ জোন যদি আছে সেইটো হৈছে MK ৰোড। আপোনালোকে সবে জানে ইয়াত বহুত পুৰণা গছ আছে। আমি জানো বা আপোনালোকে জানে যে ইয়াত ৰোহিত দেৱাৰ নামৰ এজন বনিয়াই উইমকোৰ মাটি জিলা প্ৰশাসনৰ সহযোগত বা জিলা প্ৰশাসনৰ পৰা পাৰমিশন লৈ তেওঁ কিনিছে, যিটো আগতে বহুতবাৰ চেষ্টা কৰিছে কিন্তু হোৱা নাই। আজিৰ আমাৰ আয়ুক্ত মহোদয় বৰ্তমান দিবাকৰ নাথ ডাঙৰীয়া এই আয়ুক্ত মহোদয়ৰ কাৰ্যকালৰ সময়ত তেওঁ পাৰমিশন লৈ মাটিটো কিনিছে। কিনক, ভাল কথা, আমাৰ একো আপত্তি নাই। কিন্তু কথা হ'ল যিটো মাটিৰ পৰা তেওঁ গছখিনি কাটিছে এই মাটিটো কিন্তু আমি জনাত চৰকাৰী খাস মাটি, আৰু এই খাস মাটিটো উইমকক দিছিলে সেই সময়তে। কিন্তু এই অঞ্চলৰ পৰা এই খাস মাটিটোৰ পৰা কেনেকৈ তেওঁ গছবিলাক কাটি তহিলং কৰিলে। আজি আপোনালোকে দেখিছে যে 50 বছৰ 60 বছৰ 100 বছৰ পুৰণি গছ কিন্তু তেওঁ কাৰ সাহসত সাহসিয়াল হৈ কাৰ বলত বলিয়ান হৈ এই অঞ্চলৰ গ্ৰীণ জোনক ধ্বংস কৰি তেওঁ গছবিলাক কাটি তহিলং কৰিছে। যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে লাখে লাখে কোটি কোটি টকা গছ গড় নামত তেখেতে আবণ্টন কৰিছে বা চাৰিওফালে গছ লগাৰ চেষ্টা কৰিছে। সেইটো সময়ত ৰোহিত দেউৰাক কেনেকৈ তেওঁ সাহস পালে এই গছখিনি কাটাৰ। ইয়াৰ তদন্ত লাগে, অতি সোনকালে ইয়াৰ তদন্ত হ'ব লাগিব। তাৰ লগতে আমি ধুবুৰী ফৰেষ্ট ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ, আপোনালোকৰ নামত যি বিভিন্ন ধৰণৰ কথা চলে, আপোনালোকে শিল চেণ্ডিকেটৰ লগত জড়িত, বালি চেণ্ডিকেটৰ লগত জড়িত নে আপোনালোকৰ ইয়াত জড়িত থাকি এই গছবিলাক কাটাত সহায় কৰিছে। ইয়াৰ অতি সোনকালে তদন্ত হ'ব লাগে। আৰু আপোনালোকৰ জৰিয়তে আমি ৰোহিত দেউৰাক চকিয়াই দিছোঁ, বনিয়া তুমি এটা গছৰ ঠালত হাত নিদিবা। যদি এটা গছৰ ঠালত তুমি হাত লগোৱা ইয়াৰ প্ৰতিবাদ হ'ব, ভয়ানক প্ৰতিবাদ হ'ব। কঁপিব ধুবুৰী, MK ৰোড কঁপিব যদি আৰু এটা গছৰ ঠালত হাত লগোৱা হয়। এইখিনি আমাৰ কথা। আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতি পৰিষদ লগতে বিভিন্ন দল সংগঠনে কিন্তু আমি জুবিনদাৰ আদৰ্শক আমি অনুকৰণ কৰি আছোঁ, আৰু আমি জুবিনদাৰ যি আদৰ্শ এটা গছো কাটিব নিদিম, আৰু এইটোৱে আমি কৰিম, এটা গছ আমি কাটিব নিদিম। প্ৰতিবাদ আমি জনাইছোঁ, জনাই আছোঁ, জনাই থাকিম। স্পষ্ট কথা, আমাৰ ভাষাত স্পষ্ট কথা যে গছ হৈছে প্ৰকৃতিৰ এটা অৱদান। কোনেও গছ সৃষ্টি কৰিব নোৱাৰে, ইয়াক বৃদ্ধি কৰিব পাৰোঁ আমি। গতিকে যিটো সৃষ্টি কৰিব নোৱাৰোঁ, আমাৰ দ্বাৰা ক্ষতি হোৱাটো এইটো আমি নিবিচাৰোঁ, সেইটো ক্ষতি হ'বলৈ নিদিম। উইমকো বাচাও কমিটি, ধুবুৰী আক্ৰাসু, ধুবুৰী গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ, আমছু, স্থানীয় সচেতন মহল একগোট হৈছোঁ, একগোট হৈ থাকিম। এটা ঠাৰিলৈকে কাটিব দিয়া নহ'ব, যোনে নাকাটক কিয়। বাহিৰা বনিয়া আহি কাটিব, আমাৰ এইটো তলিং কৰি পেলাইছে। পূৰ্বৰ ভাষাত কৈছে তলিং কৰি পেলাইছে। ভিতৰৰ ভাগত যিমানখিনি গছ আছিল গোটেইখিনি তেওঁলোকক কাটি তলিং কৰি পেলাইছে, আৰু ৰাস্তাৰ দাঁতিতে এই পুৰণি গছজোপাবোৰ কাটি আছে। এইটো কেতিয়াও আমি হ'বলৈ নিদিম। আইনীভাৱে আমি যুঁজ দিম। আইনীভাৱৰ লগতে আমি শাৰীৰিক মানসিকভাৱে যিখিনি আন্দোলন কৰিব লাগে ইয়াৰ সপক্ষে আন্দোলন কৰি যাম। আমি গছ কটাৰ পক্ষত পাতিত্ব কেতিয়াও হোৱা নাই, হ'বলৈ নিদিওঁ। কোনো বাহিৰা মানুহ আহি ইয়াত যদি গুণ্ডাগিৰি দাদাগিৰি কৰি এইবোৰ গছ কাটে, আমাৰো গুণ্ডাগিৰি আছে। আমি গুণ্ডাগিৰি আইনৰ মাধ্যমত, আমি গুণ্ডাগিৰি আন্দোলনৰ মাধ্যমত, সংবিধানৰ গণ্ডিত থাকি যিখিনি গুণ্ডাগিৰি কৰিব লাগে সেইখিনি গুণ্ডাগিৰিৰ মাধ্যমত আমি গছজোপাবোৰ আমি বচাই ৰাখিম, অনন্তকাললৈকে ইয়াক ধৰি ৰাখিম। দেখিছে গছৰ কি ধৰে, গছ কাটি তহিলং কৰিছে। এটা যদি ইণ্ডাষ্ট্ৰি কৰোঁতে 11টা চৰ্তৰ ভিতৰত প্ৰথম চৰ্তটো হৈছে গাছ ৰুব লাগে। ইণ্ডাষ্ট্ৰিত প্ৰথম চৰ্ত হৈছে গাছ ৰুব লাগে। এই গাছ ৰোৱাটো দূৰৰ কথা, গছ কাটি আছে। গতিকে মই DFO ছাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টক মই অনুৰোধ কৰিছোঁ, আপোনালোকে সোনকালে আহক, আহি এই তদন্ত কৰক আৰু ৰোহিত দেউৰাৰ এগেইনষ্টত মামলা দায়েৰ কৰক, কেছ কৰক। হয়, 100% লওক। যদি লয় আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এগেইনষ্টত আমি মামলা দায়েৰ কৰিম। হয়, আমরা সদৌ অসম গৰিয়ামৰীয়া দেশী উইমকো বাচাও কমিটি, আমছু গোটেইখিনি আমি দল সংগঠন।